নালাগে গ'লে যে আমার রাজ্যিক সভাপতি বিজেপি রাজ্য সভাপতি শইকীয়া দেব লগতে সন্মানীয় মন্ত্রী বৰুৱা দেব সন্মানীয় মন্ত্রী দেৱৰ লগত বিজেপি আৰু বিপিএফ দলৰ কৰ্মকৰ্তা লৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে দেখি আছে আমাৰ এইখন অঞ্চলৰ আজি মোক আদৰি আনিলে কাৰণ চাওক ৰাইজৰ বহুত আশা আকাংক্ষা থাকে আৰু যিহেতু মই সৰুৰে পৰা ৰাইজৰ লগত ওতঃপ্ৰোত সম্পৰ্ক হৈ আছিল আৰু মই সৰুৰে পৰা সামাজিক কামত জড়িত হৈ আছিলোঁ এই ক্ষেত্ৰত ৰাইজৰ মোৰ বহুত আস্থা ভৰসা আছে আৰু দায়িত্ব বহুত আছে এই ক্ষেত্ৰত যিমান পাৰোঁ ৰাইজৰ কাৰণে মই কাম কৰি যোৱাৰ নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ যি প্ৰতিজ্ঞাবদ্ধ আজি মই ধৰোঁ আৰু চাওক ইতিমধ্যে আমাৰ সমাজত বহুত সুবিধা অসুবিধা বহুত আছে কিন্তু মোৰ ক্ষমতাৰ গণ্ডিত মই যিমান পাৰোঁ ৰাইজৰ হৈ নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ বহুত আপনি যেহেতু এজন প্রচারাত্মক জাতীয় সংগঠনের লগত জড়িত থাকা ব্যক্তি আছিলে প্রচারামী জাতির হয়ে আপনি কি মেসেজ চাওক আজিৰ তাৰিখত আমাৰ জনগোষ্ঠীৰ প্ৰত্যেকজন মানুহে একত্ৰিতবদ্ধভাৱে সংগ্ৰাম কৰাৰ এটা সময় আহি পৰিছে চবে নিজৰ যি সৰু সুৰা ভেদাভেদ আছে এইবিলাক এৰি পিনে আমি ঐক্যবদ্ধভাৱে যদি আগুৱাই যাওঁ তেনেহ'লে নিশ্চয় আমাৰ ভাল এটা ফল লাভ কৰিম আৰু আগুৱাই যাম ইতিমধ্যে 18টা বিভিন্ন গোটে মানে রাজনীতি আর পোস্ট এটা ভিডিও দেখা পাইছে নিউজত হয় আজিৰ তাৰিখত চাওক এইটো বহুত উল্লেখনীয় বিষয় আজিৰ তাৰিখত এইটো ফেচবুক বা মিডিয়া যোগে এটা বহুত ভাইৰেল হৈ আছে আৰু চাওক যিহেতু মই প্ৰচাৰক জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপেহে আজি শপত গ্ৰহণ কৰিলোঁ আৰু মোৰ যিটো অৰ্থকিং যিটো বাক্য আছিলে যে শপত গ্ৰহণ পত্ৰ আছিলে জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে আছিলে আৰু যিখন ফাইনেল অৰ্ডাৰত তাত কোনো ধৰণৰ এনেধৰণৰ ধৰি লওক কোচ বা কৰ্মসূচী বুলি কোনো উল্লেখ নাই আৰু যিহেতু মই সৰুৰে পৰা কোচ জনগোষ্ঠীৰ কাৰণে যিমান পাৰোঁ মোৰ শক্তি অনুযায়ী মাত মাতি আছিল আৰু এই ক্ষেত্ৰত মই কোনো এনেধৰণৰ ধৰি লওক আমাৰ ভাগ ভাগ কৰা চিন্তা মোৰ মনত কেতিয়াও নাহে আৰু ভৱিষ্যতেও নাহিব তো এই ক্ষেত্ৰত ৰাইজে অৰ্ডাৰখন চাওক আৰু চাওক যিখন অৰ্ডাৰ ইতিমধ্যে পাব্লিছ হৈছে আৰু এইখন জাষ্ট খালি এটা পৰ্বজাৰ আৰু যিখন গভৰ্ণৰৰ পৰা যিখন অৰ্ডাৰ ওলাইছে তাত কোনো ধৰণৰ এনেকুৱা ভাগ ভাগ কৰি দিয়া নাই আৰু আজি মই গোটেই ৰাজ্যকে আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰোঁ মই এজন কোচ আৰু জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপেহে শপত গ্ৰহণ কৰিলোঁ আৰু জনগোষ্ঠীটোৰ হকে কাম কৰি যোৱাৰহে প্ৰতিজ্ঞাবদ্ধ হ'লোঁ চাওক এই ক্ষেত্ৰত কোনো ধৰি লওক বিজেপি আনিব নালাগে আৰু যিহেতু ফাইনেল অৰ্ডাৰখন চবেই চাব পাৰিম আৰু ৰাইজক এইবাৰ চাবৰ কাৰণে মই এই ক্ষেত্ৰত আপনি বিজেপি প্রধান হাগ্ৰামা চাওক তেখেতক বহুত আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ চাওক 2005 পৰা যি বিজেপি পৰিষদত আমাৰ এজনো জনপ্ৰতিনিধি নাছিল তো এই ক্ষেত্ৰত তেখেতে আমাৰ জনগোষ্ঠীটোৰ প্ৰতি দায়বদ্ধতা এই দায়িত্ব ই পালন কৰি মোক এইখিনি দায়িত্ব অৰ্পণ কৰিলে এইটো জনগোষ্ঠীৰ ফালৰ পৰা মই তেখেতক বহুত আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰি এইখিনি সুবিধা প্ৰদান কৰাৰ কাৰণে আমাৰ সন্মানীয় ৰাজ্য সভাপতি বিজেপি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সন্মানীয় জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া লগতে আমাৰ বিজেপি আৰু বিপিএফ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ।